ৰাজ্যত পুনৰ লাভ জেহাদৰ অনুৰূপ ঘটনা মহিলাৰ ব্যক্তিগত ভিডিঅ' সংৰক্ষণ কৰি ব্লেকমেইলিং ভাবুকি মহিলাক ব্লেকমেইলিং কৰাৰ অভিযোগত এজনক আটক আৰক্ষীৰ তদন্ত অব্যাহত গোলকগঞ্জত এগৰাকী মহিলাৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আলাউদ্দিন শ্বেখ নামৰ এজন ব্যক্তিক আটক কৰি তদন্ত অব্যাহত ৰাখিছে উল্লেখ্য যে অভিযুক্তজনে দীৰ্ঘদিন ধৰি মহিলাগৰাকীক বিয়াৰ প্ৰতিশ্ৰুতি দি সম্পৰ্কত জড়িত হৈ আছিল লগতে মহিলাগৰাকীৰ ব্যক্তিগত ভিডিঅ' সংৰক্ষণ কৰি সেইবোৰৰ জৰিয়তে ব্লেকমেইলিং আৰু ধমকি দিয়াৰ অভিযোগ উত্থাপন হৈছে সূত্ৰ অনুসৰি ভুক্তভোগী মহিলাগৰাকীয়ে গোলকগঞ্জ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে তৎপৰতা দেখুৱাই অভিযুক্তজনক আটক কৰে ঘটনাটোৰ তদন্ত চলি আছে আৰু আৰক্ষীয়ে বিষয়টোৰ বিভিন্ন দিশত অধিক তথ্য সংগ্ৰহৰ বাবে জেৰা অব্যাহত ৰাখিছে ভিডিঅ' জাৰ্নেলিষ্ট সুজয় বৰ্মনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট ইউনিভাৰ্চেল নিউজ